আকাশবাণী গুৱাহাটী আগবঢ়াইছো আমাৰ গান। প্ৰিয় শ্ৰোতা, আমাৰ গানৰ আৰু এটি খণ্ডলৈ আপোনাক স্বাগতম। মই অৱনী বৰা, মোৰ সৈতে আছে মেলডি পাটগিৰি। আমাৰ গান পৃষ্ঠাত সঞ্জয় বুজৰ বৰুৱাই লিখিছে, মোৰ আইতাই খুব ভালকৈ কথা কব পাৰিছিল। কথা মানে যিকোনো কাহিনী, ঘটনা আদিৰ বৰ্ণনা। ইংৰাজীত যাক কব পাৰি গ্ৰেট ষ্টৰী টেলাৰ। আমি সৰু থাকোতে আইতাই আমাক ওচৰলৈ মাতি নিছিল আৰু শুনাইছিল দেশ বিভাজনৰ অভিজ্ঞতাৰ কৰুণ কাহিনী। দেশ বিভাজন তেওঁ নিজ চকুৰে দেখা পাইছিল আৰু আমি শুনিছিলো প্ৰত্যক্ষদৰ্শীৰ বৰ্ণনা। স্বাধীনতা আন্দোলনে শীৰ্ষবিন্দু পোৱা সময়ত ব্ৰিটিছ চৰকাৰে স্বাভাৱিকভাৱেই সকলো স্থানীয় বাতৰি কাকতৰ প্ৰকাশ বন্ধ কৰি দিছিল। খবৰৰ একমাত্ৰ উৎস আছিল উৰা বাতৰি অথবা ৰেডিঅ'। প্ৰত্যেক সন্ধিয়াই আইতাই ভইচ অৱ আমেৰিকাৰ দৰে নিৰপেক্ষ কেন্দ্ৰৰ বাতৰি শুনিছিল। এদিন ৰেডিঅ'ত তেওঁ খবৰ এটা শুনিলে আৰু কথাটো তেতিয়ালৈকে তেওঁ উৰা বাতৰি বুলিয়ে ভাবি আছিল। খবৰটো হ'ল দেশখন দুভাগ হ'ল, ভাৰত আৰু পাকিস্তান। তেওঁৰ মানুহজনে তেতিয়া কাম কৰি আছিল নলবাৰীত আৰু তেওঁ বন্ধ হৈ গ'ল ঢাকাত। তেওঁৰ পৃথিৱীলৈ নামি আহিল তেজৰ বন্যা, লুটপাত আৰু তেনেকুৱা বহু দুৰ্ভাগ্য। আৰু তেওঁ এদিন সিদ্ধান্ত ললে, ৰেডিঅ'ৰ সহায়েৰে তেওঁ এই সিদ্ধান্ত লৈছিল। এটা সাহসী সিদ্ধান্ত ললে আৰু আৰম্ভ কৰিলে দেশ বিভাজনে সৃষ্টি কৰা আতংক আৰু বিপদৰ মাজেৰে জীৱনৰ আটাইতকৈ কঠিন যাত্ৰাটি ঢাকাৰ পৰা নলবাৰীলৈ। সেই ভয়াৱহ যাত্ৰা নিজেই এটা কাহিনী, কিন্তু আটাইতকৈ জৰুৰী কথা, ৰেডিঅ'ই ৰক্ষা কৰিছিল মোৰ আইতাৰ জীৱন। সেইবাবেই এই ৰেডিঅ' মাধ্যমটিক মই গভীৰভাৱে শ্ৰদ্ধা কৰো। মানুহৰ জীৱন সলনি কৰি দিব পৰা শক্তি ইয়াৰ আছে।
ৰেডিঅ'ৰ বিষয়ে আন এটি মন্তব্য লিখিছে নগাঁৱৰ অজন্তা মহন্তই। এই আকাশবাণী গুৱাহাটী আৰম্ভ কৰিবলৈ লৈছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনাৰ। পুৱাৰ সেই সময়খিনিলৈ বাট চাই থাকো। এটি বৰগীত বা আন ভক্তিমূলক গীত শোৱাপাতিত শুনাৰ আমেজকণৰ কথা পাহৰিব নোৱাৰো। এই গীত শুনিয়ে সস্তম হৈ যাওঁ, উঠিবৰ হ'ল। ই যেন এটা এলাৰ্ম। বন্দনা যিদৰে আছিল শোৱাপাতি এৰাৰ সময়, তেনেকৈ গীতিমালিকা আছিল পঢ়া সামৰি স্কুললৈ যাবলৈ সাজু হোৱাৰ সময়। ঘৰৰ আটাইকেইটা ঘড়ী ৰেডিঅ'ৰ লগত মিলোৱা থাকে। ৰেডিঅ' আছিল প্ৰাত্যহিক জীৱনৰ অংগ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠান প্ৰস্তুত কৰি থকা সময়তে আমাৰ লগৰে বিষয়া এগৰাকীয়ে মন্তব্য কৰিলে, আগে গীতিমালিকা দিয়া সময়তে স্কুললৈ যাবলৈ সাজু হওঁ, আজিকালি অফিচলৈ সাজু হওঁ। গানকেইটা ভালদৰে শুনিবলৈকে নাপাওঁ। প্ৰিয় শ্ৰোতা, আহকচোন গীতিমালিকাৰে বিখ্যাত হোৱা গান এটি শুনো। গীতৰ কথা কেশৱ মহন্তৰ আৰু কণ্ঠদান কৰিছে মঞ্জোৎস্না মহন্তই।
মংগল সিং ৰংফাৰ এসময়ত আকাশবাণী গুৱাহাটীৰ কাৰ্বি অনুষ্ঠানৰ লগত সাময়িকভাৱে জড়িত আছিল। এতিয়া অইন ঠাইত। এতিয়া আমাৰ গানেৰেই পুনৰ আকাশবাণীলৈ তেওঁ উভতি আহিছে। তেওঁ লিখিছে, সৰু থাকোতে ৰেডিঅ'ই আছিল আমাৰ একমাত্ৰ বিনোদনৰ আহিলা। আমি খুব ৰেডিঅ' শুনিছিলো, বিশেষকৈ কল্পতৰু আৰু গীতিমালিকা। কল্পতৰুত নিজৰ নাম প্ৰচাৰ হোৱা শুনিবলৈ আমি বহুবাৰ গান অনুৰোধ কৰি চিঠি লিখিছিলো। আমাৰ অনুৰোধৰ গান হলে শুনো, কিন্তু আমাৰ নাম হলে কেতিয়াও অনুৰোধকৰ্তাৰ শ্ৰোতাৰ তালিকাত শুনা নাপালো। আমি তেতিয়া ভাবিছিলো আমাৰ চিঠিয়ে চাগে গৈ নেপালে। আমি আকাশবাণী গুৱাহাটীৰ শুদ্ধ ঠিকনা বিচাৰি হাবাথুৰি খাইছিলো। আমি পিছত গান অনুৰোধ কৰি চিঠি লিখা বাদেই দিলো। গীতিমালিকাৰ বহু গীতৰ মাজত এটা মনত ৰৈ যোৱা পাহৰিব নোৱাৰা গীত হল মন্দিৰা শৰ্মা এতিয়াৰ লাহিৰীৰ কণ্ঠত অহাৰ দৰে উভতি আঁতৰি গলা। এই গানটো বহুদিনৰ পিছত শুনি এদিন মই কান্দিছিলো আৰু মোৰ প্ৰিয়জনকো শুনাই কন্দুৱাইছিলো। এই গানটো এতিয়াও মাজে সময়ে শুনিবৰ মন যায়। উভতি আঁতৰি গলা বাটে বাটে সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকানে তোমাৰ কথাকে আছে অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকানে তোমাৰ কথাকে আছে আহিছিলা বুঢ়া বুঢ়ী ঘৰ বাৰিষাৰ মেঘৰ দৰে আহিছিলা বুঢ়া বুঢ়ী বৰশী বৰশী মোৰ জীৱনৰ পিয়ালা অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকানে তোমাৰ কথাকে আছে কৈ মাথো পৰি ৰল বালিচৰ বাৰিষাৰে ঢল আকৌ শুকাল মাথো পৰি ৰল বালিচৰ জীৱন দিঙা মোৰ তাতে মেলিলো বোধা তোমাৰ
লাগি আছো মোহনাত গৈ অহাৰ দৰে উভতি সাঁতুৰি গলা বাটে বাটে ফুল সিঁচি থৈ ৰ'দত তাপত মৰহি শুকালে তোমাৰ কথাকে আছে কৈ তোমাৰ কথাকে আছে কৈ। প্ৰতিভু দত্তই লিখিছে, আমাৰ জীৱন চলি থাকে। কোনো টেবুলৰ ওপৰত বা বিচনাৰ ওপৰত ৰেডিঅ'টো অবিৰত বাজি থাকে। ৰেডিঅ'ৰ পৰা ওলাই অহা গীতৰ কথা সুৰ চাৰিওদিশে ভাঁহি যায়। তাৰ মাজতে কিছু এনে গীত বাজি উঠে যিবোৰ গীতে মোৰ মন মগজুত ভাবিব নোৱাৰা ধৰণৰ শিহৰণৰ সৃষ্টি কৰে, লহৰ তোলে। মোৰ মনত নাই সেই গীতবোৰ মই প্ৰথম কেতিয়া শুনিছিলো, প্ৰথম শুনি কি বুজি পাইছিলো বা মোৰ কেনেকুৱা লাগিছিল সেই কথাও মোৰ মনত নাই। কিন্তু এইটো কথাত মই নিশ্চিত যে সেই গীতবোৰ মই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত কোনো অনুষ্ঠানতেই প্ৰথম শুনিছিলো। বীৰেন্দ্ৰনাথ দত্তদেৱৰ কণ্ঠত বাজি উঠে আকাশে বতাহে ইমান সুৰৰ গুণগুণ, আকাশে বতাহে ইমান সুৰৰ গুণগুণ। কেতিয়াবা মই ভাবো মই যদি এনে এটি গীত লিখিব পাৰিলো হয়, গাব পাৰিলো হয়। পিছে ৰেডিঅ'ত ভাঁহি থকা গীতটোৱে মোক মন্ত্ৰমুগ্ধ কৰি তোলে। মোৰ গানলে এটি সুৰো তাৰ নাহেচোন নাহেচোন নাহেচোন, মোৰ গানলে এটি সুৰো তাৰ নাহেচোন নাহেচোন নাহেচোন। সৰলৰ বনে কত কথা জানে বতাহক কয়। ময়ো ভাবো মোৰ কলমৰ পৰাও নিগৰক এটি নতুন গীত। পিছে ৰেডিঅ'ত ভাঁহি থকা গীতটোৱে মোক মোহাচন্ন কৰি তোলে। মোৰ গানলে এষাৰ কথাও নাহেচোন নাহেচোন নাহেচোন। কঠিন গছৰ গুটিৰ জুনুকা বতাহে বজাই ৰুণজুন, মোৰ প্ৰাণলে তাৰ অজান লয়ত নাচৰ লহৰ নাহেচোন নাহেচোন নাহেচোন। মোৰ গীতলৈ কোনো সুৰ নাহিলে। পিছে আকাশবাণীৰ পৰা ভাঁহি অহা গীতবোৰ দেখোন মোৰেই গীত, আমাৰেই গীত। ধন্যবাদ আকাশবাণী। আকাশে বতাহে ইমান সুৰৰ গুণগুণ, মোৰ গানলে এটি সুৰো তাৰ নাহেচোন নাহেচোন নাহেচোন। আকাশে বতাহে ইমান সুৰৰ গুণগুণ, মোৰ গানলে এটি সুৰো তাৰ নাহেচোন নাহেচোন নাহেচোন। সৰলৰ বনে কত কথা জানে বতাহকে কয়। সৰলৰ বনে কত কথা জানে বতাহকে কয়। শুন 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 মোৰ কাণলে এষাৰ কথাও নাহেচোন নাহেচোন নাহেচোন। আকাশে বতাহে ইমান সুৰৰ গুণগুণ, মোৰ গানলে এটি সুৰো তাৰ নাহেচোন নাহেচোন নাহেচোন। ধন্যবাদ প্ৰতিভু দত্ত। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময় হৈ আহিল। এই গীতটিৰেই আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছো। নমস্কাৰ। জুনুকা বতাহে বজাই ৰুণজুন, অচিন গছৰ গুটিৰ জুনুকা বতাহে বজাই ৰুণজুন। মোৰ প্ৰাণলে সেই অজান লয়ৰ নাচৰ লহৰ নাহেচোন
প্ৰাণলে সেই অজান লয়ত নাচৰ লহত নাহেচোন 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 আকাশে বতাহে কিমান সুৰৰ গুণগুণ মোৰ গানলে এটি সুৰতা নাহেচোন নাহেচোন নাহেচোন। আমাৰ গান অনুষ্ঠানটি শুনিলে উপস্থাপন কৰিলে অবনী বৰাই, প্ৰযোজনা সহযোগী মেলোডি পাটগিৰি। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা উৎপল দত্তৰ।